Senior DCM. এইটো সম্ভৱ হৈছে গোটেই আপোনালোকৰ ৰাইজৰ আশীৰ্বাদ আৰু গোটেই প্ৰশাসন বা গভৰ্ণমেণ্টৰ যিটো ছাপোৰ্ট পাইছোঁ আমাৰ মুখ্যমন্ত্ৰী মহোদয়, এইটোৰ পৰাহে মই গৌৰৱান্বিত হৈছোঁ। গৌৰৱ এনেই হ'ব নোৱাৰোঁ, কাৰোবাৰ ছাপোৰ্ট লাগিব বন্ধত। সেই ছাপোৰ্ট নাপালে কেতিয়াও মানুহ অকস্মাত হ'ব নোৱাৰে আৰু সেইটো সাধনা লাগিব বহুত পুৰণা। আজি আমি কিন্তু বহুত সাধনা কৰা নাই, কিন্তু যিটো গভৰ্ণমেণ্টৰ পৰা ছাপোৰ্ট পাইছে সেইটোৰ ওপৰত বেছ কৰি আমি আজি এইটো প্ৰজেক্ট খাৰা কৰিব পাৰিম। কিমান টকা ইনভেষ্ট কৰা হৈছে? বা প্ৰায় 245 কোটি টকা ইয়াত ইনভেষ্টমেণ্ট হৈছে আৰু পৰ্যায়ক্ৰমে হয়তো এইটো 500 crore উইদিন 2 years হৈ যাব। ইনিচিয়েলি এইটো ধৰি লওক কাৰ্যক্ষম হোৱাৰ লগে লগে প্ৰায় 6 মাহৰ ভিতৰত আপোনালোকে 1000 মানুহ দেখা পাব ইয়াত নতুনকৈ। মানে এতিয়া এক্সিষ্টিং যি আছে সেইটোৰ কথা কোৱা নাই মই, নতুনকৈ প্ৰায় 1000 মানুহ সংস্থাপন পাব লাগে। এইটো প্ৰত্যক্ষভাৱে পাব নে পৰোক্ষভাৱে? প্ৰত্যক্ষভাৱে পৰোক্ষভাৱে দুইটা মিলি প্ৰায় 1000 মানুহ সংস্থাপন পাব। ৰেল ক্ৰয় কৰাৰ কথা আমাৰ এতিয়া বহুকেইজাতিক কোম্পানীৰ লগত কথা হৈছে আৰু সেই কোম্পানীবিলাকৰ সঁহাৰিৰ ওপৰত বেছ কৰিয়ে আমি 2খন ৰেল এতিয়া প্লেন কৰিছোঁ। অলৰেডি ৰেলৱে বিভাগত মিনিষ্ট্ৰী অফ ৰেলৱেত আমি এপ্লিকেশ্যন পেলাই দিছোঁ। যেতিয়াই ৰেল চলাব লাগিলে আচলতে পাৰ্মিশ্যন লাগে গভৰ্ণমেণ্টৰ পৰা। এই পাৰ্মিশ্যন হোৱাৰ লগে লগে আমি ৰেল অৰ্ডাৰ কৰি দিওঁ। প্ৰায় 250 পৰা 300 বিঘা। ইয়াত কেনেধৰণৰ সুবিধা লাভ কৰিব? লজিষ্টিকত ছাপৰ্টত এইটো ডাঙৰ সুবিধা এইটোৱে পাব যে ইয়াৰ পৰা ট্ৰেইনৰ যি ট্ৰেইন অপাৰেটৰ যিমান আছে, ট্ৰেইন অপাৰেটৰ মেটেৰিয়েলটো ইয়াতে ষ্ট'ৰ কৰাৰ লগে লগে তেওঁলোকৰ লজিষ্টিক কষ্ট কমিব। আল্টিমেটলি এইটো প্ৰফিট এণ্ড কাষ্টমাৰে পাব। 3rd মাইলত যিটো লাষ্ট কাষ্টমাৰ যিটো আছে, আমি যিকোনো এটা বস্তু কিনো সব কোম্পানীৰে কষ্টিংটো নিৰ্ভৰ কৰে এইটো হেৰিৰ ওপৰত, লজিষ্টিক কষ্টৰ ওপৰত। যেতিয়া তেওঁৰ খৰচ কমিব আল্টিমেটলি কষ্টিংটো কাষ্টমাৰৰ তাত কমিব। ইয়াতে এতিয়া আমাৰ সোমানী টাইলছ, জনচন টাইলছ এইবিলাক কোম্পানী আহি গ'ল আৰু হিন্দুস্তান ইউনিলিভাৰৰ ডাঙৰ এটা আমাৰ হাব হৈছে। আশা কৰিছোঁ অহা 3 মাহৰ ভিতৰত এইটো কাৰ্যক্ষম হ'ব আৰু এইটো আমাৰ নৰ্থ ইষ্টৰ সবচে ডাঙৰ ৱেৰহাউচ হ'ব। প্ৰায় 3 লাখ স্কুৱাৰ ফিটৰ ৱেৰহাউচ হৈ আছে। এইটো আমাৰ অলপ বতৰৰ চেলেঞ্জৰ কাৰণে অলপ দেৰি হ'ল, হয়তো অহা 2 মাহৰ ভিতৰত এইটো কাৰ্যক্ষম হৈ যাব। এই প্ৰজেক্টটো কনক ডেকাৰ প্ৰজেক্ট নহয়, ইয়াৰ পৰা মই দৰমহা উঠিয়াব লাগিব। মই যদি পৰিচালনা কৰোঁ ইয়াৰ পৰা মই দৰমহাহে পাম। এই প্ৰজেক্টটো ধৰক যুগান্তৰত হোৱাকৈ কৰিছোঁ আৰু ইয়াৰ পৰা আমি CSR এক্টিভিটিছত এই ইলেকশ্যন যোৱাৰ পিছত আমি কথা পাতিম। CSR এক্টিভিটিছত বিভিন্ন কাম আমি হাতত ল'ম। সেইটোত MLA মহোদয়ৰ লগতো কথা পাতি আলোচনা কৰি আমি CSR এক্টিভিটিছত গভৰ্ণমেণ্টৰ নচতে যি কৰিব লাগে এই এৰিয়াতে আমি ডেভেলপমেণ্ট কৰিম। অকল অসমৰে প্ৰথমটো ব্যক্তিগত ৰেল ষ্টেচন নহয়, নৰ্থ ইষ্টৰ প্ৰথমটো ব্যক্তিগত ৰেল ষ্টেচন আৰু যাৰ নেতৃত্বত এই ৰেল ষ্টেচনটো সংস্থাপন হ'ল মোৰ ভাতৃপ্ৰতিম কমলপুৰ সমষ্টিৰ, এতিয়া কমলপুৰ আৰু এতিয়াও জালুকবাৰী সমষ্টিৰে বাসিন্দা কনক ডেকা ডাঙৰীয়া। আজি প্ৰধানমন্ত্ৰীৰ গতিশক্তি নামেৰে নামকৰণ কৰা এই ব্যৱস্থাটোৱে এটা নতুন যুগৰ পৰিৱৰ্তন অনাৰ বিশেষকৈ আমি কমলপুৰ সমষ্টি আমি পাবলৈ সক্ষম হ'ল। প্ৰধানমন্ত্ৰীৰ গতিশক্তি যি আচল উদ্দেশ্য, প্ৰাইম মিনিষ্টাৰ আপোনালোকে সকলোৱে জানে, গতি হ'ল স্পীড আৰু শক্তি মানে উজ্জ্বল। এই যে PM গতিশক্তি যি নামকৰণ তেখেতে চিন্তাধাৰা কৰিছিল, অসমৰ সুযোগ্য সন্তান কনক ডেকা ডাঙৰীয়াই আজি যি কাম কৰিলে সঁচাকৈ লেখত ল'বলগীয়া আৰু সোণালী অধ্যায়
তেখেতৰ নাম চিৰস্থায়ী হৈ ৰ'ব। এজন সামান্য পৰিয়ালৰ পৰা আহি তেখেতে আজি এটা মহান কাম হাতত লৈছে, যি কামৰ উদ্দেশ্য প্ৰধানমন্ত্ৰীয়ে নিৰীক্ষণ কৰি আছে। আৰু এই গোটেই প্ৰক্ৰিয়াটোত নেতৃত্ব দিলে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী। আপোনালোকে সকলোৱে জানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতে নেতৃত্ব দিছে। আৰু এই যে এডভান্টেজ আছামৰ যি ব্যৱস্থা কৰিছিল, এডভান্টেজ আছাম 1, এডভান্টেজ আছাম 2, তাত কনক ডেকাই বিয়াৰ গ্ৰুপ সহযোগী হ'ল। সঁচাকৈ আজি এই অনুষ্ঠানটো দেখি ভাল লাগিছে। আৰু কনক ডেকাৰ এটা খুব সাহসী চিন্তাধাৰা, আৰু যিয়ে ইয়াত আহিব তেওঁ গম পাব ইয়াৰ ব্যৱস্থাটো কি। মই ভাবোঁ যে কোনোৱে নোৱাৰা কাম কনক ডেকাই প্ৰমাণ কৰি দিলে উত্তৰ কামৰূপৰ ল'ৰা হিচাপে। আৰু মই আশা কৰিছোঁ কনক ডেকাই অতি সোনকালে ইয়াৰ অপাৰেশ্যন ষ্টাৰ্ট কৰক। আৰু যি ধৰণৰ চিন্তাধাৰাৰে কনক ডেকাই এই বিয়াৰ গ্ৰুপে PM গতি শক্তি প্ৰাইভেট ৰেলৱে ষ্টেচন তেখেতে নিৰ্মাণ কৰি লৈছে, সাজি লৈছে সম্পূৰ্ণ নিজৰ। ইয়াত ৰেলৱেৰ একো নাই, যে ৰেলৱেৰ খালী থাকিব নিয়মাৱলী, সম্পূৰ্ণ নিজৰ ব্যৱস্থাত। আৰু আজি আমাক তেখেতে ঘোষণা কৰিছে অতি সোনকালে নিজা ৰেলো তেখেতে কিনাৰ চিন্তা চৰ্চা কৰিছে। ইয়াত ল'ৰা ছোৱালীৰ কৰ্মসংস্থাপন হ'ব। আৰু আমি কেতিয়াবা ভাবিছিলোঁনে যে কমলপুৰত এনেকুৱা পৰিৱেশ হ'ব? আমি কেতিয়াও সপোনত ভবা নাছিলোঁ। আজি আদানী আম্বানীৰ কথা কওঁ, মই ভাবোঁ কনক ডেকাও আদানী আম্বানীৰ দৰে এটা প্ৰক্ৰিয়া হাতত লৈছে। সমানে সমানে আদানী আম্বানী আৰু ভাৰতবৰ্ষৰ বিভিন্ন ইণ্ডাষ্ট্ৰিয়েলিষ্টক তেখেতে ফেৰ মাৰিব পৰা এটা ব্যৱস্থা তেখেতে হাতত লৈছে। এই চেগতে কনক ডেকা আৰু তেখেতৰ পৰিয়াললৈকে মা কামাখ্যা আৰু গুৰুজনাৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। মহান কাম সফলতাৰে এই মহান কাম উদ্দেশ্য তেখেতে বাস্তৱত ৰূপায়ণ কৰক। মই গোটেই পৰিয়ালটোক ধন্যবাদ জনাইছোঁ, ৰেলৱে বিভাগক ধন্যবাদ জনাইছোঁ, বিশেষকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নামকৰণ তেখেতৰ চিন্তাধাৰা আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।